নমস্কাৰ ই কক্সালৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ অনামিকা বাইদেৱে তোমালোকৰ মাজলৈ আলোচনা কৰিবলৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয়টো পাঠৰ তৃতীয়টো অংশ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি এই অধ্যায়টোৰ পূৰ্বৰ দুটা অংশত যথেষ্টখিনি কথা আমি আলোচনা কৰিছো মুৱামৰীয়াসকল কোন আছিল মুৱামৰীয়াসকলে কেনেদৰে বিদ্ৰোহ সম্পাদনা কৰিছিল কেনেদৰে তেওঁলোকৰ বিদ্ৰোহে বিস্তৃতি লাভ কৰিছিল আৰু বিদ্ৰোহৰ বহুকেইটা পৰ্যায় আমি আলোচনা কৰিছো এতিয়া আমি বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়লৈকে আহিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত আমি পূৰ্বৰ অংশটো আলোচনা কৰোতে এই বিদ্ৰোহৰ তিনিটা বিদ্ৰোহৰ কথা আলোচনা কৰিছো অৰ্থাৎ মুৱামৰীয়াসকলে প্ৰথম দ্বিতীয় তৃতীয় বিদ্ৰোহ কেনেদৰে সম্পাদিত কৰিছিল এই সম্পৰ্কে আমি আলোকপাত কৰিছিলো এতিয়া আমি এই অংশটোত মুৱামৰীয়াসকলে সংঘটিত কৰা চতুৰ্থটো বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো ছাত্ৰ-ছাত্ৰীসকল মুৱামৰীয়াসকলে এটাৰ পিছত এটা ক্ৰমান্বয়ে বিদ্ৰোহ সংগঠিত কৰিছিল আৰু এই বিদ্ৰোহটোৱে প্ৰায় ৩৫ বছৰ কাল অসমৰ আকাশ বতাহ কপাই তুলিছিল অসমৰ আহোম শাসন ব্যৱস্থাৰ ভেটি কপাই তুলিছিল আৰু চতুৰ্থটো বিদ্ৰোহ হৈছিল কেপ্টেইন ওয়েলছ উভতি যোৱাৰ পিছত সংঘটিত হৈছিল যিজন কেপ্টেইন ওয়েলছে অসমক মুৱামৰীয়া বিদ্ৰোহৰ পৰা পৰিত্ৰাণ দিয়াৰ অৰ্থে আহিছিল সেই কেপ্টেইন ওয়েলছ উভতি যোৱাৰ পিছত চতুৰ্থটো মুৱামৰীয়া বিদ্ৰোহে গা কৰি উঠিছিল কাৰণ মুৱামৰীয়াসকল কেপ্টেইন ওয়েলছ যেতিয়া উভতি গৈছিল তেতিয়া তেওঁলোক মূৰ দাঙি উঠিছিল তেওঁলোক ক্ষান্ত হৈ থকা নাছিল আৰু মুৱামৰীয়াসকলে কি কৰিলে পুনৰ ৰংপুৰ দখল কৰিলে আৰু আহোমৰ এজন দক্ষ বিষয়া তেখেতৰ নাম আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কি কৰিছিল তেওঁ যথেষ্ট ক্ষিপ্ৰতাৰে দক্ষতাৰে কি কৰিছিল মুৱামৰীয়াসকলৰ বিপক্ষে যুঁজি আছিল আৰু যোৰহাট নামৰ ঠাইখন তুলনামূলকভাৱে স্বৰ্গদেউৰ বাবে অধিক সুৰক্ষিত বুলি অনুভৱ কৰি কি কৰিছিল আহোম ৰাজধানীখন যোৰহাটলৈ স্থানান্তৰিত কৰিবলৈ আহোম স্বৰ্গদেউ বাধ্য হৈছিল কাৰণ যোৰহাটখন কি কৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত যথেষ্ট শক্তিশালীভাৱে ৰাখিছিল আৰু সেই যোৰহাটৰ ভিতৰত মুৱামৰীয়াসকল প্ৰৱেশ কৰিব পৰা নাছিল সেইখিনি সময়ছোৱাত আৰু ৰাজ্যৰ এনেকুৱা বিশৃংখল অৱস্থাতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল আৰু এইখিনি সময়ছোৱাত আহোম এজন যথেষ্ট উচ্চপদস্থ বিষয়া তেওঁৰ নাম আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁ যথেষ্ট প্ৰতিপত্তি লাভ কৰিছিল আহোম প্ৰশাসন ব্যৱস্থাত আৰু তেখেতে কি কৰিলে পৰৱৰ্তী আহোম ৰজা হিচাপে এজন ব্যক্তিক নিৰ্বাচন কৰিলে তেখেত আছিল কদম দীঘলা গোহাঁইৰ পুত্ৰ কিনাৰাম তেখেতক কি কৰিলে গৌৰীনাথ সিংহৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিলে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যথেষ্ট দক্ষতাৰে কৰ্ম সম্পাদন কৰিছিল আৰু নতুন ৰজাজনে হিন্দু অনুসৰি কমলেশ্বৰ সিংহ নাম লৈ পেলাই সিংহাসনত আৰোহণ কৰিলে আৰু কমলেশ্বৰ সিংহৰ দিনতো কি হল মুৱামৰীয়াসকলে তেওঁলোকৰ পুনৰ ক্ষমতা লাভৰ বাবে আহোম ৰজাৰ ওপৰত প্ৰতিপত্তি বিস্তাৰৰ অৰ্থে উঠি পৰি লাগিল অৰ্থাৎ কমলেশ্বৰ সিংহৰ দিনতো মুৱামৰীয়াসকলৰ অভ্যুত্থান ঘটা দেখা যায় আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পপাই নামৰ এজন ব্যক্তিয়ে নেতৃত্ব দিলে দফলা বহতীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল অৰ্থাৎ কমলেশ্বৰ সিংহৰ দিনত বিভিন্ন অঞ্চলত বিভিন্ন বিদ্ৰোহে গা কৰি উঠা দেখা যায় আৰু মুৱামৰীয়া মহন্ত পিতাম্বৰদেৱে কি কৰিলে এই দফলাসকলৰ বিদ্ৰোহত তেওঁলোকৰ লগত হাত মিলালে অৰ্থাৎ তেওঁলোকৰ লগত একত্ৰিত হল ইয়াৰ প্ৰধান উদ্দেশ্য আছিল মুৱামৰীয়াসকলৰ
প্ৰতিপত্তি বা শক্তি যিকোনো উপায়েৰে বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বুঢ়াগোহাঁয়ে কি কৰিলে সফলতাৰে কিন্তু বিদ্ৰোহৰ অগ্ৰগতি ৰোধ কৰিবৰ বাবে চেষ্টা কৰিলে আৰু মহন্তক বন্দী কৰি যোৰহাটলৈ কি কৰিলে যোৰহাটলৈ লৈ গ'ল অৰ্থাৎ যিজন মোৱামৰীয়া সত্ৰৰ মহন্ত আছিল তেখেতক বন্দী কৰা হ'ল আৰু উত্তৰ লখিমপুৰতো জাবৰ নামৰ এজন ব্যক্তিৰ নেতৃত্বত মোৱামৰীয়াৰ আন এটা অংশই কি কৰিলে বিদ্ৰোহৰ পাতনি মেলিলে অৰ্থাৎ ৰাজ্যখনত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে এঠাইত যদি বিদ্ৰোহটো দমন কৰিছে মোৱামৰীয়াসকলে আকৌ অন্য এটা প্ৰান্তত মূৰ দাঙি উঠিছে আৰু এইবিলাক সম্ভৱ হৈছিল আহোম প্ৰশাসনৰ দুৰ্বলতাৰ বাবে আৰু এই সকলোবোৰ কিন্তু বিদ্ৰোহ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত কঠোৰ হাতেৰে দমন কৰা হৈছিল বা তেখেতে দমন কৰিবলৈ সক্ষম হৈছিল আৰু পূব দিশত বেং মৰাত কি হৈছিল মোৱামৰীয়াৰ অন্য এটা অংশই ভৰত সিংহৰ নেতৃত্বত কি কৰিলে সিংফু আৰু খামতি নামৰ জনগোষ্ঠীসকলৰ সৈতে মিত্ৰতা স্থাপন কৰিলে আৰু মিত্ৰতা স্থাপন কৰি অন্য এটা মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটালে অৰ্থাৎ মোৱামৰীয়াসকলৰ নেতাসকলে বেলেগ বেলেগ অঞ্চলত নিজৰ প্ৰভুত্ব বিস্তাৰৰ বাবে এক প্ৰতিযোগিতাত নিমগ্ন হৈছিল আৰু সেইবাবে তেওঁলোকে কি কৰিছিল অন্য জনগোষ্ঠীয় ব্যক্তিসকলৰ লগত হাত মিলাইছিল বা অন্যান্য বিদ্ৰোহীসকলৰ লগত হাত মিলাইছিল যাতে মোৱামৰীয়াসকলৰ নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিব পাৰে আহোম ৰজাৰ বিৰুদ্ধে আৰু এইবাৰো কি কৰিলে ৰাজসেনাই কিন্তু এই বিদ্ৰোহ সফলতাৰে দমন কৰি ভৰত সিংহক হত্যা কৰিলে এই যুদ্ধত ভৰত সিংহ নিহত হয় আৰু 1805 চনত কাছাৰতো কিছুমান মোৱামৰীয়াই কি কৰিলে বিদ্ৰোহ আৰম্ভ কৰিলে অৰ্থাৎ কৰবাত যদি বিদ্ৰোহটো দমন কৰা হৈছে পুনৰ মোৱামৰীয়াসকলে কি কৰিছে অন্য এটা প্ৰান্তত বিদ্ৰোহৰ বাবে আয়োজন কৰিছে বা আহোম ৰজাৰ বিপক্ষে থিয় হৈছে আৰু এওঁলোকৰ নেতা আছিল আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ভগনীয়া পুত্ৰ তেখেতৰ নাম আছিল বিজয় বৰমুৰা গোহাঁই বিজয় বৰমুৰা গোহাঁয়েও কি কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ সুবিধা আদায় কৰিবলৈ উঠি পৰি লাগিছিল নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ হকে কছাৰীৰ ৰজা কৃষ্ণচন্দ্ৰই প্ৰথমে এই বিদ্ৰোহীসকলক সহায় কৰিছিল অৰ্থাৎ এই বিজয় বৰমুৰা গোহাঁয়ে কি কৰিছিল কছাৰীসকলৰ লগত সহায়ৰ বাবে হাত মেলিছিল আৰু কছাৰী ৰজাই প্ৰথমতে কি কৰিছিল সহায় কৰাৰ বাবে আগ্ৰহী হৈ পৰিছিল আৰু প্ৰথম অৱস্থাত বিদ্ৰোহীসকলে কিছু সফলতা লাভ কৰিছিল যদিও পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিচক্ষণতাই কি কৰিছিল এই বিপদৰ পৰা ৰাজ্যখনক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ বিভিন্ন সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁই তেখেতৰ বুদ্ধিমত্তাৰে তেখেতে কাৰ্য ব্যৱস্থা হাতত লৈছিল আৰু বিভিন্ন সময়ত বিদ্ৰোহসমূহ কলিতে মোহাৰি পেলাবলৈ সক্ষম হৈছিল যদিও এই বিদ্ৰোহটোৱে অসমৰ জনজীৱনক ব্যতিব্যস্ত কৰি তুলিছিল কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কি কৰিছিল আহোম ৰাজবংশটোক অতি কম ঠাইৰ ভিতৰতে কি কৰিব চেষ্টা কৰি আছিল ৰক্ষা কৰিব চেষ্টা কৰি আছিল তেখেতৰ কূটনীতিৰ দ্বাৰা কছাৰী ৰজাক মোৱামৰীয়াসকলৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হৈছিল অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁই এজন দক্ষ কূটনীতিবিদ আছিল আৰু ইয়াৰ ফলত কি কৰিব পাৰিছিল মোৱামৰীয়াসকলক তেখেতে দমন কৰিব পাৰিছিল আৰু এনেদৰে কি কৰিছিল কূটনীতিৰ জৰিয়তে মোৱামৰীয়া বিদ্ৰোহটো নিপাত কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সজৰে চেষ্টা কৰিছিল আৰু ভৰত সিংহৰ মৃত্যুৰ পিছত মোৱামৰীয়াসকলে বেংমৰা নামৰ ঠাইখিনিত কিন্তু পুনৰ বিদ্ৰোহ আৰম্ভ কৰিছিল অৰ্থাৎ তেওঁলোকে আকৌ মূৰ দাঙি উঠিছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই বিদ্ৰোহৰ যি ফলাফল সেয়া কিন্তু তেওঁ ভালদৰে উপলব্ধি কৰিব পাৰিছিল কাৰণ তেওঁ এজন দূৰদৃষ্টি সম্পন্ন এজন বিষয়া আছিল আৰু পৰৱৰ্তী সময়ছোৱাত যি মোৱামৰীয়া বিদ্ৰোহ মূৰ দাঙি উঠিছিল এইবাৰ তাত নেতৃত্ব প্ৰদান কৰিছিল সৰ্বানন্দ সিংহ নামৰ অন্য এজন মোৱামৰীয়া নেতাই আৰু
তাত তেওঁ সহায় কৰিছিল সিংহসকলে আৰু সিংহসকলৰ সহযোগতে কি হৈছিল এই সৰ্বানন্দ সিংহ মানসকলৰ লগত এটা সুসম্পৰ্কলৈ আহিছিল অৰ্থাৎ পিছলৈ যে মানসকলে অসম আক্ৰমণ কৰিছিল সেই মানসকলৰ লগত কিন্তু মোৱামৰীয়াসকলে এটা সুসম্পৰ্ক স্থাপন কৰিছিল ইয়াৰ অৰ্থ আছিল আহোমৰ বিৰুদ্ধে সহায় এই উদ্দেশ্য আগত ৰাখিয়ে মানসকলৰ লগত এটা বিদেশী জাতিৰ লগত হাত মিলাইছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এই যে মোৱামৰীয়াসকলে মানসকলৰ লগত হাত মিলাইছে এই কথাষাৰৰ বা এই ঘটনাটোৰ তাৎপৰ্য বা ভৱিষ্যতে অহা সংকেতৰ বাবে যি ভয়াবহ সংকেত অসমৰ বাবে আহি আছে তাৰ বাবে তেওঁ যথেষ্ট সচেতন হৈছিল আৰু তেওঁ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল যে ততালিকে কি কৰিব লাগে মোৱামৰীয়া বিদ্ৰোহীসকলক ক্ষান্ত কৰিব লাগে যিকোনো উপায়েৰে আৰু সেয়ে তেওঁ কি কৰিছিল সোনকালে এই সমস্যাটোৰ সমাধানৰ সূত্ৰ উলিয়াবৰ বাবে উঠি পৰি লাগিছিল আৰু তেখেতে কি কৰিছিল এই মোৱামৰীয়াসকলৰ লগত এখন সন্ধি স্বাক্ষৰ কৰিছিল আৰু তেখেতে কি কৰিলে সৰ্বানন্দৰ লগত এখন সন্ধি সম্পাদনা কৰি পেলাই বেংমৰা নামৰ ঠাইখিনিত বৰ্তমান তিনিচুকীয়া জিলা বেংমৰা নামৰ ঠাইখিনিত কি কৰিলে সৰ্বানন্দক কৰ্তলীয়া ৰজা হিচাপে প্ৰতিষ্ঠিত কৰিলে আৰু সৰ্বানন্দ সিংহই বছৰি আহোম ৰজাক দিবলগীয়া যিখিনি কৰ বা চৰ্ত আছে সেইখিনি মানি ললে আৰু ইয়াৰ পিছত কিন্তু মোৱামৰীয়াসকলে আৰু পৰৱৰ্তী সময়ত আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে কোনো সুবিধা পোৱা নাছিল বা তেওঁলোক বিদ্ৰোহৰ বাবে আৰু আয়োজন কৰা নাছিল এইখিনি আছিল মোৱামৰীয়া বিদ্ৰোহৰ অন্তিম পৰ্যায় আৰু এতিয়া আমি এই বিদ্ৰোহৰ ফলাফলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে মোৱামৰীয়া বিদ্ৰোহৰ গোটেইখিনি ঘটনা আলোচনা কৰিলো চাৰিটা পৰ্যায়ত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু এই বিদ্ৰোহৰ ফলাফল যথেষ্ট ভয়ানক আছিল প্ৰথমতে আমি এই বিদ্ৰোহৰ ৰাজনৈতিক ফলাফলসমূহ আলোচনা কৰিবলৈ ওলাইছো এই বিদ্ৰোহটোৱে অসমৰ ৰাজনৈতিক মানচিত্ৰৰ পথ পৰিৱৰ্তন ঘটাইছিল কাৰণ ইয়াৰ পিছত কি হৈছিল ব্ৰিটিছসকলে অসমৰ ৰাজনীতিৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ সুবিধা বিচাৰি পাইছিল আৰু পৰৱৰ্তী কালত মানসকলে অসম আক্ৰমণ কৰি বিধ্বস্ত কৰা অসম ৰাজ্যখনক ত্ৰাণকৰ্তাৰ ভূমিকাত ব্ৰিটিছসকল অৱতীৰ্ণ হৈছিল আৰু ক্ৰমান্বয়ে অসমে নিজৰ স্বাধীনতা নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল আৰু এই বিদ্ৰোহৰ ৰাজনৈতিক ফলাফল যথেষ্ট ক্ষতিকাৰক আছিল কাৰণ প্ৰায় ৩ দশক জুৰি চলি থকা মোৱামৰীয়া বিদ্ৰোহ অৰ্থাৎ গৃহযুদ্ধৰ কবলত আহোম সাম্ৰাজ্যৰ ভেটি থৰক মৰক হৈ পৰিছিল আহোম সাম্ৰাজ্যৰ নিজৰ স্থিতি হেৰুৱাই পেলাইছিল আহোম সাম্ৰাজ্যৰ ৰাজহাৰ পংগু কৰি পেলাইছিল আৰু আহোম প্ৰশাসনিক ব্যৱস্থাটো বিদ্ৰোহৰ লগত মোকাবিলা কৰাত ব্যৰ্থ হৈছিল কাৰণ আহোম প্ৰশাসন ব্যৱস্থাত ইতিমধ্যে বিভিন্ন দুৰ্বলতাই দেখা দিছিল আহোম ৰজা কিছু ক্ষেত্ৰত কি হৈছিল বিষয়া কৰ্মচাৰীৰ ওপৰত তেওঁলোক নিৰ্ভৰ কৰিবলৈ ধৰিছিল আৰু বিষয়া কৰ্মচাৰীয়ে নিজক প্ৰতিষ্ঠা কৰাৰ মগ্ন হৈ পৰিছিল আৰু ইয়াৰ ফলত প্ৰশাসন ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিছিলে আৰু ইংৰাজে অসমত তেওঁলোকৰ নিজৰ স্থিতি নিশ্চিত কৰাৰ বাবে এটা সুযোগ আহি পৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ ফলশ্ৰুতিত আৰু এই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্টেইন ওয়েলছৰ নেতৃত্বত যিটো সামৰিক অভিযান ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সামৰিক অভিযান অসমলৈ আহিছিল সেই সামৰিক অভিযানৰ সুযোগ লৈ কেপ্টেইন ওয়েলছে অসম সম্বন্ধে বিভিন্ন তথ্য তেওঁ আহৰণ কৰিছিল আৰু সেই তথ্যসমূহৰে তেওঁ কি কৰিছিল এটা টোকা প্ৰস্তুত কৰিছিল আৰু কোম্পানী চৰকাৰলৈ সেই গুৰুত্বপূৰ্ণ টোকাটো প্ৰেৰণ কৰিছিল আৰু এই টোকাটোত তেওঁ অসম সম্বন্ধে সকলোবিলাক তথ্য লিখিছিল অসমত আহোম ৰজা বাছনি প্ৰক্ৰিয়া মন্ত্ৰী বিষয়াসকলৰ কাৰ্যকলাপ অসমৰ সামাজিক ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা অসমৰ যি অৰ্থনৈতিক ব্যৱস্থা এই সকলোবোৰ সম্বন্ধে তেওঁ কি কৰিছিল তথ্যসহ এটা টোকা প্ৰস্তুত কৰি কোম্পানী চৰকাৰলৈ প্ৰেৰণ কৰিছিল আৰু
ইয়াৰ ফলত কি হৈছিল কোম্পানী চৰকাৰে অসম সম্বন্ধে কিছু স্থায়ী স্থিতি তেওঁলোকে ল'ব পাৰিছিল এই টকাটোৰ জৰিয়তে আৰু এই মোৱামৰীয়া বিদ্ৰোহৰ ফলত কি হৈছিল আহোম প্ৰশাসনিক ব্যৱস্থাটো সম্পূৰ্ণৰূপে পংগু হৈ পৰিছিল সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল আৰু আহোম প্ৰশাসন ব্যৱস্থাটো আছিল এটা মধ্যযুগীয় সামন্তীয় ব্যৱস্থা যিটো সামন্তীয় ব্যৱস্থা কি হৈছিল ক্ৰমান্বয়ে দুৰ্বল আহোম ৰজাসকলৰ দিনত পতনৰ ফালে গতি কৰিছিল আহোম প্ৰশাসনিক গাঁথনিত ৰজা আছিল মুৰব্বী আৰু ৰজাৰ অধীনত যিবিলাক মন্ত্ৰী বিষয়া আছিল যেনে বুঢ়া গোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই ফুকন ইত্যাদি এওঁলোক আছিল ৰজাৰ আজ্ঞাবাহী বিষয়া আৰু ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ এই মন্ত্ৰী বিষয়াসকল যথেষ্ট শক্তিশালী হৈ পৰিছিল যিটোৱে কি কৰিছিল আহোম সাম্ৰাজ্যৰ পতন মাতি আনিছিল আৰু বিশেষকৈ আমি উল্লেখ কৰিব পাৰো যে স্বৰ্গদেউ শিৱসিংহৰ সময়ৰ পৰা আহোম ৰজাসকল দুৰ্বল হৈ পৰিছিল আৰু এই দুৰ্বলতাৰ সুবিধা গ্ৰহণ কৰিছিল বিষয়া কৰ্মচাৰীসকলে আৰু বেছিভাগে স্বাৰ্থপৰ আছিল আৰু তেওঁলোকে কি কৰিব বিচাৰিছিল তেওঁলোকে নিজৰ কৰ্তব্য সম্পাদনৰ বিপৰীতে তেওঁলোকে কি কৰিছিল নিজৰ আত্মসন্তুষ্টি লভৰ প্ৰতিযোগিতাত মগ্ন হৈছিল আৰু ইয়াৰ ফলত কি হৈছিল আহোম যিখিনি প্ৰজা আছিল তেওঁলোক যথেষ্ট অসুবিধাত পৰিছিল তেওঁলোক অসন্তুষ্ট হৈ পৰিছিল আৰু লক্ষ্মীনাথ সিংহ তথা তেওঁৰ উত্তৰাধিকাৰী সকলৰ দিনত এডল বিষয়া কৰ্মচাৰীৰ কাৰ্যকলাপে কি কৰিছিল আহোম ৰাজতন্ত্ৰৰ ভেটিটো সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছিল আৰু মানুহৰ জীৱন সৰ্বসাধাৰণৰ জীৱন অসহনীয় কৰি তুলিছিল বিভিন্ন ক্ষেত্ৰত আৰু ৰজা যিখিনি সময়ত নিজে পলাতক অৱস্থাত আছিল মোৱামৰীয়া বিদ্ৰোহৰ কবলত পৰি মোৱামৰীয়া বিদ্ৰোহৰ মোকাবিলা কৰিব নোৱাৰি বিভিন্ন সময়ত আহোম স্বৰ্গদেৱে যেতিয়া নিজে পলাতক অৱস্থাত আছিল তেতিয়া আহোম সাম্ৰাজ্যত বা যিকোনো এখন ৰাজ্যত বিশৃংখল অৱস্থা সৃষ্টি হোৱাটো এক অস্বাভাৱিক কথা নাছিল কাৰণ ৰজায়ে যদি পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰে তেনেস্থলত তেওঁৰ প্ৰজা সাধাৰণৰ মাজত কেনেকুৱা ধৰণৰ অৱস্থা হ'ব হে সহজে আমি অনুধাৱন কৰিব পাৰো আৰু ইয়াৰ ফলত কি হৈছিল আহোম প্ৰশাসন ব্যৱস্থাটোৰ ওপৰত প্ৰজা সাধাৰণৰ বিশ্বাস লাহে লাহে নোহোৱা হৈ পৰিছিল নিজৰ প্ৰাণ আৰু সম্পত্তি ৰক্ষাৰ অৰ্থে বহু আহোম প্ৰজাই কি কৰিছিল মোৱামৰীয়া সকলৰ লগত বিদ্ৰোহত যোগ দিছিল বা তেওঁলোকৰ লগত বন্ধুত্বৰ হাত মেলিছিল কাৰণ নিজক ৰক্ষা কৰাৰ অৰ্থে তেওঁলোকক ৰক্ষা কৰাৰ বাবে আহোম ৰজা নাছিল তেওঁ পলাতক অৱস্থাত আছিল আৰু মোৱামৰীয়া সকলেও কিন্তু যেতিয়া আহোম ৰজাৰ পলায়নৰ পিছত তেওঁলোকে যেতিয়া ক্ষমতাত অধিষ্ঠিত হল তেওঁলোকে কিন্তু কি কৰিব নোৱাৰিলে ৰাজ্যখনত এটা সুদক্ষ প্ৰশাসনিক ব্যৱস্থা স্থাপন কৰিব নোৱাৰিলে ব্যৰ্থ হল কাৰণ খুব কম সময়ৰ ভিতৰতে কি হৈছিল মোৱামৰীয়া সকলৰ মাজত ক্ষমতাক লৈ খোৱা কামোৰৰ সৃষ্টি হৈছিল আৰু তেওঁলোকৰ যিবিলাক নেতা আছিল নেতাসকলে বিভিন্ন অঞ্চলত তেওঁলোকে কি কৰিছিল নিজে স্বাধীনভাৱে মূৰ দাঙি উঠিছিল অৰ্থাৎ তেওঁলোকৰ মাজতে ক্ষমতাক লৈ যি অৰিয়া হৈছিল ইয়াৰ প্ৰভাৱতো কি হৈছিল আহোম প্ৰজা বা আহোম ৰাজ্যখনৰ প্ৰজা সাধাৰণৰ মাজত বিভিন্ন অসন্তুষ্টি বা বিভিন্ন দুখে কুলাই পাচিৰিয়ে নধৰা হৈ পৰিছিল বিভিন্ন দুখ দুৰ্গতিৰ সন্মুখীন হ'ব লগা হৈছিল আৰু তেওঁলোকে যিহেতু পদবীৰ বাবে মোৱামৰীয়াসকলে তেওঁলোকৰ ক্ষমতা আহৰণ কৰি পদবীৰ বাবে যুঁজিছিল গতিকে এইখিনি সময়ছোৱাত কি হৈছিল ৰাজ্যত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু মোৱামৰীয়াসকলে যিহেতু প্ৰশাসনিক গাঁথনিৰ কোনো পৰিৱৰ্তন ঘটোৱা নাছিল গতিকে প্ৰজা সাধাৰণে মোৱামৰীয়াসকলৰ অধীনত কোনো নতুনত্বৰ সোৱাদ পোৱা নাছিল যাৰ ফলত তেওঁলোকৰ অসন্তুষ্টিবোৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আহিছিল আৰু মোৱামৰীয়াসকলে প্ৰজা সাধাৰণৰ অসন্তুষ্টি দূৰীকৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু জনসাধাৰণে যিহেতু কোনো পৰিৱৰ্তন নাপালে গতিকে তেওঁলোকৰ অসন্তুষ্টি কোনো অস্বাভাৱিক হোৱা নাছিল আৰু
সেইখিনি সময়ছোৱাত কি হৈছিল অসমৰ জনসাধাৰণে নিজৰ ৰাজ্য নিজৰ ঘৰ-বাৰী এৰি ওচৰ চুবুৰীয়া ৰাজ্য বা অন্যান্য পাহাৰীয়া অঞ্চললৈ গতি কৰিছিল বসবাসৰ অৰ্থে কাৰণ আহোম ৰাজ্যত এনেকুৱা এটা বিশৃংখল সৃষ্টি হৈছিল যে প্ৰজাসাধাৰণ ইয়াত তিষ্ঠি থকাটো যথেষ্ট বিষময় পৰিস্থিতিৰ সৃষ্টি হৈছিল যথেষ্ট বিষময় পৰিস্থিতি এটাৰ মাজত প্ৰজাসাধাৰণ সোমাই পৰিছিল আৰু ৰাজতন্ত্ৰৰ প্ৰতি প্ৰজাসাধাৰণৰ বিশ্বাস কমি আহিছিল আৰু এইখিনি সময়ছোৱাত আস্থাহীনতাই কি কৰিছিল ৰাজ্যখনক তৃতীয় এটা বিকল্পৰ দিশে ঠেলি দিছিল তৃতীয় এটা বিকল্প শক্তিৰ কথা ভাবিবলৈ প্ৰজাসাধাৰণক কি কৰিছিল ঠেলি দিছিল অৰ্থাৎ ৰাজ্যখন এক মুমূৰ্ষ অৱস্থালৈ গতি কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত তদুপৰি সেইখিনি সময়ছোৱাৰ অৰ্থ সামাজিক যি ফলাফল আছিল সেই অৰ্থ সামাজিক ফলাফলেও অসমৰ জাতীয় জীৱনত গভীৰভাৱে প্ৰভাৱ পেলাইছিল কাৰণ আমি ইতিমধ্যে আমি আলোচনা কৰিছো যে মোৱামৰীয়া বিদ্ৰোহৰ কবলত পৰি আহোম ৰাজ্যৰ ভেটি তছনছ হৈ পৰিছিল আৰু সামাজিক অৰ্থনৈতিক দিশত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছিল আহোম বিষয়াসকলে আহোম ৰজাই নিজৰ দেশখন বচাবৰ বাবে যুদ্ধ কৰি আছিল মোৱামৰীয়া বিষয়া কৰ্মচাৰী বা মোৱামৰীয়া নেতাসকলে কি কৰিছিল তেওঁলোকৰ প্ৰতিপত্তি লাভৰ বাবে যুঁজ কৰি আছিল আৰু ইয়াৰ মাজত পিছা গৈছিল সাধাৰণ প্ৰজাৰ দুখ দুৰ্গতি বিলাই বিপত্তি কুলাই পাছিয়ে নধৰা হৈছিল আৰু কি হৈছিল মোৱামৰীয়াসকলে আহোমৰ ওপৰত প্ৰতিপত্তি স্থাপনৰ বাবে সৰ্বসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছিল ইয়াৰ বিপৰীতে আহোম ৰাজতন্ত্ৰই কি কৰিছিল দোষী নিৰ্দোষী বিচাৰ নকৰাকৈ কি কৰিছিল আক্ৰমণ কৰিছিল ইয়াৰ ফলত কি হৈছিল যথেষ্ট মানুহৰ মৃত্যু হৈছিল এই বিদ্ৰোহৰ কবলত বা যুদ্ধৰ কবলত দুয়োটা পক্ষৰ মাজত সংঘটিত হোৱা আৰু কি হৈছিল বিভিন্ন অঞ্চলত ঘৰ দুৱাৰ খেতি পথাৰত অগ্নিসংযোগ কৰা হৈছিল আৰু ইয়াৰ ফলত কি হৈছিল ৰাজ্যত স্বাভাৱিকভাৱে দুৰ্ভিক্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল খাদ্য সংকটত ভুগিছিল আৰু সেইখিনি সময়ছোৱাত কি হৈছিল পুৰুষ মহিলা শিশু সকলো মানুহ অত্যাচাৰৰ বলি হ'ব লগা হৈছিল আৰু ইয়াৰ ফলত কি হৈছিল আমাৰ দেশৰ অৰ্থনীতি অসম দেশখনৰ অৰ্থনীতি বহু পিছ পৰি গৈছিল কাৰণ শস্য উৎপাদন হোৱা নাছিল বিভিন্ন সমস্যাত পৰি আমাৰ অসমৰ জনগণ চুবুৰীয়া ৰাজ্যত আশ্ৰয় ল'ব লগা হৈছিল আৰু ইয়ে কি কৰিছিল সামাজিক ভেটিটো ভাঙি পেলাইছিল আৰু অৰ্থনৈতিকভাৱে অসমক পংগু কৰি তুলিছিল আৰু সেইখিনি সময়ছোৱাত কোৱা হয় যে মোৱামৰীয়াসকলক নিৰীক্ষণ কৰি থকা পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত যিটো সৈন্য বাহিনী আছিল সেই সৈন্য বাহিনীটোৱে খাদ্যৰ অভাৱত তেওঁলোকৰ যিবিলাক পশু আছিল যুদ্ধৰ বাবে যেনে ঘোঁৰা হাতী ইত্যাদি পশুৰ মাংস খাই তেওঁলোকে জীয়াই থাকিব লগা এটা করুণ পৰিস্থিতিৰ সেইখিনি সময়ছোৱাত সৃষ্টি হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কল্পনা কৰি চোৱাচোন সেইখিনি সময়ছোৱাত অসমৰ জনজীৱন কেনেকুৱা ধৰণে দুৰ্বিষহ হৈ পৰিছিল আৰু সেইখিনি সময়ছোৱাত কি হৈছিল মোৱামৰীয়াসকলৰ বেছিভাগ মানুহ খেতিয়ক আছিল আৰু তেওঁলোক নিপুণ কাৰিকৰ আছিল আৰু যেহেতু মোৱামৰীয়া বিদ্ৰোহৰ কবলত পৰি যথেষ্ট সংখ্যক ব্যক্তিৰ মৃত্যু হৈছিল গতিকে ইয়াৰ ফলত কি হৈছিল আমাৰ ৰাজ্যখনত অস্ত্ৰ শস্ত্ৰৰ উৎপাদন কমি গৈছিল সামৰিক বাহিনীৰ শক্তি কমি গৈছিল আৰু ৰাজ্যখনত প্ৰয়োজনীয় খাদ্য শস্যৰ নাটনিয়ে দেখা দিছিল আৰু এই সকলোবোৰ যি সংঘটিত হৈ আছিল ইয়াৰ কুপ্ৰভাৱ অসমৰ অৰ্থনীতিত গভীৰভাৱে পৰিছিল আৰু সেইখিনি সময়ছোৱাত আমাৰ অসমৰ আমদানি ৰপ্তানিৰ প্ৰধান অংশ টকাৰ জৰিয়তে নহয় সোণ আৰু লোনৰ বিনিময়ৰ মাধ্যমত হৈছিল অৰ্থাৎ সোণ আৰু লোনৰ বিনিময়ত কি হৈছিল ব্যৱসায় বাণিজ্যটো সম্প্ৰসাৰিত হৈছিল আৰু মোৱামৰীয়া বিদ্ৰোহৰ অন্য এটা কাৰণ আছিল যে সেইখিনি সময়ছোৱাত হিন্দু ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া ধৰ্মৰ মাজত বিভেদৰ সৃষ্টি হৈছিল আৰু এই বিভেদে কি কৰিছিল সামাজিক ক্ষেত্ৰত যথেষ্ট ব্যৱধান আনি দিছিল আৰু ৰুদ্ৰসিংহৰ পিছত প্ৰায় সকলোবোৰ
ৰজা ব্ৰাহ্মণ্যবাদ শক্তিত বিশ্বাসী হৈ পৰিছিল আৰু সেয়েহে কেতিয়াবা কি হৈছিল এই শাসকসকলে বৈষ্ণৱ সত্ৰ তথা বৈষ্ণৱ শিষ্যসকলৰ ওপৰত কেতিয়াবা পক্ষপাতিত্বমূলক আচৰণ কৰিছিল আৰু এনেকুৱা পক্ষপাতিত্বমূলক আচৰণে সামাজিক ভেটিটো দুৰ্বল কৰি তুলিছিল সামাজিক ব্যৱস্থাত প্ৰভাৱ পেলাইছিল আৰু সমাজত কি হৈছিল বিচ্ছিন্নতা বৃদ্ধি পাইছিল সমাজৰ মাজত কি হৈছিল এটা ডাঙৰ গেপ আহি গৈছিল ডাঙৰ এটা ফাঁক আহি গৈছিল প্ৰজাসাধাৰণৰ মাজত আৰু মোৱামৰীয়া সত্ৰক যেনেকৈ ৰাজসমৰ্থকে আতংকিত কৰিছিল ঠিক তেনেদৰে বিদ্ৰোহীসকলেও ইয়াৰ বিপৰীতে কি কৰিছিল ব্ৰাহ্মণ্য সত্ৰসমূহত আতংকৰ সৃষ্টি কৰিছিল আৰু সেইখিনি সময়ছোৱাত এনে বিভক্ত জাতি এটা বিদেশী আক্ৰমণৰ বলি হোৱাটো কোনো অস্বাভাৱিক নাছিল কাৰণ আমাৰ জাতিটো নিজৰ মাজতে কি হৈছিল বিভিন্ন ভাগত বিভক্ত হৈ পৰিছিল গতিকে নিজৰ মাজতে যেতিয়া কোনো এটা জাতিয়ে যুঁজি থাকিব সেই জাতিটোলৈ ভৱিষ্যতে বিদেশী আক্ৰমণ বা সেই জাতিটোৰ যে ভৱিষ্যত অন্ধকাৰ সেয়া কোনো অস্বাভাৱিক কথা নাছিল আৰু আহোম ৰাজবংশৰ অধীনত অসমে ইয়াৰ ফল ভোগ কৰিবলৈ পাইছিল পৰৱৰ্তী সময়ছোৱাত তদুপৰি সেইখিনি সময়ছোৱাত পৰৱৰ্তী কালত মানৰ অসম আক্ৰমণ বা ব্ৰিটিছৰ সাম্ৰাজ্য সম্প্ৰসাৰণ নীতিৰ গ্ৰাসত অসম সোমাই গৈছিল আহোম ৰাজবংশৰ পতন হৈছিল মানৰ আক্ৰমণে অসমক কঙা কৰি পেলাইছিল আৰু ইয়াৰ পৰিণতিত কি হৈছিল অসম দেশখন ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বলি হ'ব লগা হৈছিল অসমে নিজৰ স্বতন্ত্ৰতা হেৰুৱাৰ উপক্ৰম হৈছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এইখিনি কথা তোমালোকে খুব ভালদৰে বুজি পাইছা এতিয়া আমি আহিছো সেইখিনি সময়ছোৱাত মটক নামৰ এখন ৰাজ্য সৃষ্টি হৈছিল সেই ৰাজ্যখননো কিয় সৃষ্টি হল এই বিষয়বস্তুৰ মাজলৈ আহিছো আৰু এইটো এটা আছিল মোৱামৰীয়া বিদ্ৰোহৰ এটা ফলাফল ছাত্ৰ ছাত্ৰীসকল এই যে মটক ৰাজ্য সৃষ্টি হৈছিল কিহৰ কাৰণে হৈছিল মোৱামৰীয়া বিদ্ৰোহীসকলে কি কৰিছিল বিভিন্ন অঞ্চলত পৃথক পৃথক অঞ্চলত সামন্তীয় পদ্ধতিৰে শাসন আৰম্ভ কৰিছিল আহোম ৰাজতন্ত্ৰৰ দুৰ্বলতাৰ সুযোগ লৈ আৰু সেইখিনি সময়ছোৱাত কি হৈছিল ডেকা মহন্ত গাগিনী ৰামানন্দ ৰাঘৱ মৰাণ ইত্যাদিৰ নেতাৰ নাম আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো এই বিশেষভাৱে শক্তিশালী মোৱামৰীয়া নেতাসকলে বিভিন্ন সময়ত বিভিন্ন অঞ্চলত মূৰ দাঙি উঠিছিল যিয়ে কি কৰিছিল আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি পেলাইছিল আহোম ৰাজতন্ত্ৰলৈ সংকেত আনিছিল আৰু এই ব্যক্তি বা নেতাসকলে কি কৰিছিল বেংমৰা মাজুলী নগাঁও কামৰূপ আদি বিভিন্ন ঠাইত কি কৰিছিল নিজকে ভূস্বামী হিচাপে প্ৰতিষ্ঠা কৰিছিল বা নিজৰ আধিপত্য বিস্তাৰৰ বাবে তেওঁলোক উঠি পৰি লাগিছিল আৰু সৰ্বানন্দ নামৰ এজন মোৱামৰীয়া নেতাই কি কৰিছিল মানসকলৰ সংস্পৰ্শত আহিছিল যদিও আহোমসকলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বুদ্ধিমত্তাৰ ফলত মানসকলে সেইখিনি সময়ত অসমৰ ৰাজনীতিত হস্তক্ষেপ কিন্তু কৰিব পৰা নাছিল কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এই ডাঙৰ ঘটনাটোৰ ভয়াবহতা তেওঁ খুব ভালদৰে উপলব্ধি কৰিছিল আৰু তেওঁ উপলব্ধি কৰিছিল যে মোৱামৰীয়াসকলক যদি সন্তুষ্ট কৰিব নোৱাৰি তেনেহলে অসমৰ ভৱিষ্যত বিপদাপন্ন আৰু সেয়েহে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে যিমান পাৰে সোনকালে কি কৰিছিল মোৱামৰীয়াসকলক সন্তুষ্ট কৰিবলৈ মটক নামৰ ৰাজ্যখন সৃষ্টি কৰিছিল বেংমৰা নামৰ অঞ্চলটোত বৰ্তমানৰ তিনচুকীয়া জিলাখনক কেন্দ্ৰ কৰি আৰু তাত সৰ্বানন্দ সিংহক কৰ্তলীয়া ৰজা হিচাপে নিযুক্তি দিছিল আৰু সৰ্বানন্দ সিংহক কৰ্তলীয়া ৰজা হিচাপে নিযুক্তি দিলে আৰু সৰ্বানন্দ সিংহই বছৰি কৰ দিবৰ বাবে আহোম ৰজাক স্বীকাৰ কৰিলে আৰু ইয়াৰ পিছত কিন্তু মোৱামৰীয়াসকলে পুনৰ বিদ্ৰোহ কৰাৰ সুবিধা পোৱা নাছিল
আৰু এই বিদ্ৰোহে এনেদৰে কি কৰিছিল অসমৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক ভেটি কপাই তুলিছিল গভীৰ প্ৰভাৱ পেলাইছিল আৰু এই বিদ্ৰোহে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আলোড়নৰ সৃষ্টি কৰাই নহয় অসমক ভয়াবহ ভৱিষ্যতৰ ফালে ঠেলি দিছিল আৰু ইয়াৰ সুবিধা লৈয়ে কি হৈছিল ভৱিষ্যতে মানুহসকলে অসম আক্ৰমণৰ সুবিধা পাইছিল আৰু অসমখন ধ্বংস যোগ্যলৈ ৰূপান্তৰিত কৰাৰ সুবিধা তেওঁলোকে পাইছিল আৰু এনে পৰিস্থিতিৰ পৰা অসমক বচাবলৈ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছিল ইংৰাজসকল যি ইংৰাজসকলে সমগ্ৰ ভাৰতবৰ্ষকে তেওঁলোকৰ সাম্ৰাজ্যবাদৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল আৰু সেই সাম্ৰাজ্যবাদী শাসনৰ কবলত আমাৰ অসমখনো গ্ৰাস গৈছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এইখিনিলৈকে তোমালোকে খুব ভালদৰে বুজি পাইছা এতিয়া আমি আলোচনা কৰিবলৈ লৈছো অসমলৈ যে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী সামৰিক অভিযান পঠাইছিল সেইখিনি কথা আমি আলোচনা কৰিলো আৰু সেই অভিযানৰ নেতৃত্ব দিছিল কেপ্টেইন ওয়েলছ নামৰ এজন সুদক্ষ সামৰিক বিষয়াই আৰু তেখেতে অসম সন্দৰ্ভত এটা টোকা প্ৰস্তুত কৰিছে আৰু সেই টোকাটো কি কৰিছিল সেই সময়ৰ ইংৰাজ চৰকাৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল কেপ্টেইন ওয়েলছে তেখেতৰ এই টোকাটোত অসম দেশ সন্দৰ্ভে প্ৰায় সকলোখিনি কথা উল্লেখ কৰিছে অসমত আহোম ৰজাৰ বিষয়ে আহোম ৰজাৰ ক্ষমতা তেওঁৰ অধীনত থকা মন্ত্ৰী পৰিষদৰ বিষয়ে উল্লেখ কৰিছে তদুপৰি আহোম ৰজা নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পৰ্কীয় বিশদভাৱে কেপ্টেইন ওয়েলছে তেখেতৰ বৰ্ণনাত লিপিবদ্ধ কৰিছে আৰু সেইখিনি সময়ছোৱাত যে আহোম ৰজাৰ মন্ত্ৰী পৰিষদৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি এখন শীতল যুদ্ধ হৈ আছিল বা ক্ষমতাক লৈ অৰিয়াঅৰি সৃষ্টি হৈছিল সেই ভিতৰৰ কথাখিনিও কি কৰিছিল টোকাটোত লিপিবদ্ধ কৰিছিল কেপ্টেইন ওয়েলছে আৰু সেইখিনি সময়ছোৱাত অসমত প্ৰচলিত পাইক ব্যৱস্থাৰ বিষয়েও কেপ্টেইন ওয়েলছে বিতং তথ্য লিপিবদ্ধ কৰিছিল আৰু অসমত ৰাজনৈতিক যে অচলাৱস্থাৰ সৃষ্টি হৈছে কোনবোৰ কাৰকে ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টিত সহায় কৰিছে এই সম্পৰ্কেও কেপ্টেইন ওয়েলছে বহুখিনি কথা লিপিবদ্ধ কৰি গৈছে আৰু তেখেতে বিশেষভাৱে উল্লেখ কৰিছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ একনায়কত্ববাদী কিছুমান ক্ৰিয়াকলাপ তথা মোহনমালা গোহাঁইক অনৈতিকভাৱে সিংহাসনৰ পৰা বঞ্চিত কৰাৰ ঘটনা তথা মোৱামৰীয়া মহন্ত সকলক বিভিন্ন ক্ষেত্ৰত অপমান কৰা বা কেতিয়াবা হত্যা কৰা উচ্চপদস্থ আহোম বিষয়া কৰ্মচাৰী সকলৰ ক্ষমতা কেন্দ্ৰিক অৰিয়াঅৰি এইবিলাকে আছিল মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণসমূহ আৰু মোৱামৰীয়া বিদ্ৰোহে কেনেদৰে আহোম ৰাজ্যখনত অচলাৱস্থাৰ সৃষ্টি কৰিছে এই সকলোবোৰ কথা কেপ্টেইন ওয়েলছে বিৱৰি লিখিছে আৰু তেখেতে উল্লেখ কৰিছে যে তেখেতৰ নেতৃত্বত অৰ্থাৎ কেপ্টেইন ওয়েলছৰ নেতৃত্বত অহা ইংৰাজ বাহিনীটোৱে অসমত শান্তি প্ৰতিষ্ঠা কৰাত সফল হৈছিল বুলি তেখেতে উল্লেখ কৰিছে কাৰণ তেখেতৰ নেতৃত্বত মোৱামৰীয়া বিদ্ৰোহটো দমন কৰা হৈছিল আৰু অসমত পুনৰ শান্তি প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত হৈছিল বুলি তেখেতে বিশেষভাৱে উল্লেখ কৰি গৈছে আৰু কেপ্টেইন ওয়েলছে অসমৰ প্ৰাকৃতিক সম্পদৰ কথাও বিশদভাৱে বৰ্ণনা কৰিছে অসম যে প্ৰাকৃতিক সম্পদত চহকী অৰ্থনৈতিকভাৱে অসমখন যে যথেষ্ট সম্ভাৱনাপূৰ্ণ এখন ঠাই সেই সম্পৰ্কে কেপ্টেইন ওয়েলছে লিপিবদ্ধ কৰিছে বিভিন্ন গোপন কথা আৰু অসম আৰু বংগৰ মাজত বৃহৎ পৰিসৰৰ বাণিজ্যিক ক্ষেত্ৰখনৰ পৰা অসমে প্ৰায় 90,000 টকা শুল্ক আদায় কৰিছিল সেইখিনি সময়ত এই কথাটো কেপ্টেইন ওয়েলছে তেখেতৰ টোকাত লিপিবদ্ধ কৰিছে আৰু এই ধনখিনিৰ প্ৰায় 26,000 টকা ৰাজকোষত আহোম ৰাজকোষত সেইখিনি সময়ত জমা হৈছিল আৰু তেখেতৰ বৰ্ণনাৰ পৰা এটা কথা বুজিব পাৰি যে সেইখিনি সময়ছোৱাত অসমত নিমখৰ অভাৱ আছিল নিমখ যিটো খাদ্য বস্তুত ব্যৱহাৰ কৰে সেই নিমখৰ অভাৱ আছিল আৰু নিমখ আছিল আমদানি কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী আমদানি কৰা প্ৰধান সামগ্ৰীটোৱে আছিল নিমখ যিটো
অসমলৈ সেইখিনি সময়ছোৱাত সৰ্ববৃহৎ পৰিমাণত আমদানি কৰা হৈছিল আৰু বংগৰ পৰা বছৰি প্ৰায় 1,20,000 মোন নিমখ আমদানি কৰা হৈছিল সেইখিনি সময়ছোৱাত আহোম ৰাজ্যলৈ আৰু অসমৰ শদিয়া আৰু নগা পাহাৰত সামান্য পৰিমাণৰ হে নিমখ উৎপাদন হৈছিল কিন্তু হেয়া গুণগত মানদণ্ডৰ নাছিল যাৰ ফলত অসম ৰাজ্য বা অসম দেশখনে বংগৰ পৰা নিমখ আমদানি কৰিব লগা পৰিস্থিতি আছিল আৰু সেইখিনি সময়ছোৱাত নিমখ আছিল অতি দামী সামগ্ৰী অৰ্থাৎ নিমখৰ দাম যথেষ্ট আছিল আৰু সেইবাবে সাধাৰণ মানুহে নিমখ ব্যৱহাৰ কৰাটো ইমান সহজ নাছিল তদুপৰি সেইখিনি সময়ছোৱাত অসম দেশখনত বিভিন্ন খাদ্যশস্য উৎপাদন হৈছিল যেনে অসমৰ প্ৰধান খেতি আছিল ধানৰ বাহিৰেও কুঁহিয়াৰ মৰাপাট তথা আদা হালধি তামোল পাণ লং নীল ইত্যাদি বিভিন্ন খাদ্যশস্য অসমত উৎপাদন হৈছিল আৰু সেইখিনি সময়ছোৱাত গুৱাহাটী আছিল এখন বৃহৎ জনবহুল অঞ্চল ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন বৃহৎ জনবহুল অঞ্চল আৰু ব্যৱসায় বাণিজ্যৰ এটা প্ৰধান ঘাটি আছিল আৰু নদীৰ পাৰত এটা গড়ত 113টা কামান আছিল আৰু ইয়াৰে 3টা ইউৰোপত নিৰ্মিত কামান আছিল আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ ওচৰতে প্ৰায় 6 ফুট উচ্চতাৰ দেৱালেৰে আগুৰি থকা এটা অট্টালিকা আছিল যিটো অট্টালিকাত কেপ্টেইন ওয়েলছৰ বৃহৎ সামৰিক বাহিনীটো থাকিব পাৰিছিল অৰ্থাৎ সেই অট্টালিকাটো যথেষ্ট বৃহৎ আছিল আকাৰত আৰু গুৱাহাটীৰ লগতে কেপ্টেইন ওয়েলছে আহোম ৰাজধানী ৰংপুৰৰ এটা বিস্তৃত বিৱৰণ দিছে তেখেতৰ টকাত তেখেতে উল্লেখ কৰিছে যে ৰংপুৰ ঠাইখন যথেষ্ট সুসজ্জিত আছিল আৰু ৰাজধানীৰ সীমা আছিল প্ৰায় 20 মাইল আৰু ৰাজধানীখনক ইটাৰ বেৰেৰে সুৰক্ষিত কৰা হৈছিল যদিও এই দেৱালবোৰ জৰাজীৰ্ণ অৱস্থাত আছিল আৰু সেইখিনি সময়ছোৱাত এই ৰংপুৰৰ ওচৰৰ অঞ্চলবোৰ যথেষ্ট উৰ্বৰা ভূমি আছিল অৰ্থাৎ তাত খাদ্যশস্য যথেষ্ট পৰিমাণে উৎপন্ন হৈছিল আৰু এই মাটিসমূহ আহোম বিষয়া কৰ্মচাৰী নতুবা ৰজাৰ অধীনত আছিল আৰু সেইখিনি সময়ছোৱাত সাধাৰণতে বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী হোৱা নাছিল আৰু ধান কেতিয়াও সেইখিনি সময়ছোৱাত বজাৰত বিক্ৰী কৰা হোৱা নাছিল কাৰণ সকলোৰে ঘৰত ধান উভয় নদী আছিল আৰু নিমখ আৰু সোণৰ মাধ্যমেৰে সেইখিনি সময়ছোৱাত বিনিময় ব্যৱস্থা চলিছিল টকাৰ ব্যৱস্থাটো সেইখিনি সময়ছোৱাত নাছিল আৰু বস্তুৰ দাম যথেষ্ট কম আছিল সুলভ মূল্যতে বস্তু সেইখিনি সময়ছোৱাত পোৱা গৈছিল আৰু ধনৰ অভাৱত সেইখিনি সময়ছোৱাত কিন্তু মানুহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল যদিও স্বৰ্গদেৱে কি কৰিব পাৰিছিল কেপ্টেইন ওয়েলছৰ বৃহৎ সামৰিক বাহিনীটোক ভৰণ পোষণ দিব পাৰিছিল কিন্তু অসমখন এখন ঐশ্বৰ্যশালী দেশ আছিল কাৰণ অসমত সম্পদৰ অভাৱ নাছিল অসমত যদিও টকা পইচাৰ বাণিজ্যটো নাছিল কিন্তু অসমত প্ৰয়োজন হোৱা প্ৰায় সকলোখিনি বস্তু অসমতে উৎপাদন হৈছিল বহুমূলীয়া আপুৰুগীয়া সম্পদেৰে অসমৰ যিবিলাক হাবি বননি সেইবিলাক যথেষ্ট চহকী আছিল গতিকে সেইখিনি সময়ছোৱাত অসমত সম্পদৰ কোনো অভাৱ নাছিল আৰু সেইখিনি সময়ছোৱাত ব্ৰিটিছৰ সামৰিক বাহিনীটোক ভৰণ পোষণ দিছিল আহোম স্বৰ্গদেৱৰ আশীৰ্বাদত যথেষ্টখিনি সময় ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনীটো অসমত আছিল এতিয়া আমি ছাত্ৰ ছাত্ৰীসকল মূল্যায়নলৈকে আহিছো মূল্যায়নতনো কি প্ৰশ্ন দিছে সেই সন্দৰ্ভত আলোচনা কৰো প্ৰথম প্ৰশ্নটো তোমালোকক খালি ঠাই পূৰণ কৰিব দিছে কেপ্টেইন ওয়েলছ আমি ইয়াত খালি ঠাই পূৰণ কৰিব লাগিব অৰ্থাৎ কেপ্টেইন ওয়েলছ কোন আছিল সেইটো লিখিব লাগিব
কেপ্টেইন ৱেলছ আছিল ব্ৰিটিছ সামৰিক বিষয়া কেপ্টেইন ৱেলছ আছিল এজন ব্ৰিটিছ সামৰিক বিষয়া যিয়ে অসমলৈ সামৰিক অভিযান লৈ আহিছিল দ্বিতীয়টো প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহৰ এটা সামাজিক ফলাফল লিখা মোৱামৰীয়া বিদ্ৰোহৰ প্ৰভাৱত আমাৰ অসমত আহোম ৰাষ্ট্ৰযন্ত্ৰৰ অধীনত অসমত কি হৈছিল সামাজিক ভেটি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল আমাৰ অসমত কি হৈছিল দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল অসমত কি হৈছিল বিভিন্ন শ্ৰেণী বিভাজনে দেখা দিছিল কাৰণ পাইক ব্যৱস্থা আছিল পাইকসকলক দুটা ভাগত বিভক্ত আছিল সেই পাইকসকলৰ মাজত শ্ৰেণী বিভাজন হৈছিল তাৰ পিছত ব্ৰাহ্মণ্য সত্ৰ আৰু ক্ষুদ্ৰ সত্ৰসমূহত শ্ৰেণী বিভাজন আহিছিল ইত্যাদি যিকোনো এটা আমি ইয়াত লিখিব লাগিব সামাজিক ফলাফলত বিভিন্ন সামাজিক ফলাফল আছে আমি ইতিমধ্যে আলোচনা কৰিলো তাৰে যিকোনো এটা তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰীসকল এই পাঠটো আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী সময়ছোৱাত এই পাঠৰ প্ৰশ্ন উত্তৰৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ